স্বাগতম জানাইছো বন্ধুসকল মোৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম যে লটকন কেনেকুৱাকৈ বনায়। তো আজি নতুন আৰু এটা লটকনৰ ডিজাইন মই আপোনালোকক দেখাম। তো কাপোৰটো মই ল'লোঁ, ইভাগে 4 ইঞ্চি আছে আৰু ইভাগে 4 ইঞ্চি আছে। আৰু এই যেটো কাপোৰ এইটো এটা টুকুৰা লৈছোঁ, এইটো মই 2 ইঞ্চিকৈ লৈছোঁ অলমোষ্ট। তো এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱা কৰি জাপি লৈ এটা চিলাই মাৰিম। তো এনেকুৱা কৰি চিলাই মাৰি এইটো আমি উল্টাই ল'ব লাগিব। তো এই যেটো কাপোৰ এই কাপোৰটো আপোনালোকে এনেকুৱা কৰি চিলাই কৰি এইটো এনেকুৱা কৰি ভাঙি ল'ব অথবা ইস্ত্ৰি মাৰি ল'ব। আৰু এইটো আমি 5 ইঞ্চিকৈ ল'ব লাগিব। তো এইটো আমাৰ গোটেইখিনি হোৱাৰ পাছত এই যেটো টুকুৰা আছে আমি 5 ইঞ্চিকৈ টুকুৰা ল'লোঁ। এতিয়া হাত বেজি তেনেকুৱা কৰি সূতা ল'ম। সূতা লৈ ইয়াতেদি যেনেকুৱা আমি কেঁথা চিলাই দিওঁ ঠিক তেনেকুৱাকৈ চিলাব লাগিব। তো এইটো আমাৰ বনোৱা হ'ল এইটো। আৰু এই ফুলটো যেনেকুৱাকৈ বনালোঁ বাকীকেইটা আমি এনেকুৱা কৰি বনাই ল'ব লাগিব। তো এইটো আমাৰ ফুলকেইটা বনোৱা হ'ল। তো এই ফুলকেইটা বনোৱা হ'ল আৰু হোৱাৰ পাছত এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱা কৰি দুজাপ কৰি ল'ম। দুজাপ কৰি এই ফুলকেইটা আমি ইয়াতে এনেকুৱা কৰি বহাই ল'ব লাগিব। বহাই পেলাই চিলাই মাৰিম। তেনেকুৱা কৰি বহাই ইয়াতে দি আমি এটা চিলাই মাৰিম। তো এইটো চিলাই মাৰিলোঁ। এইটো চিলাই মৰাৰ পাছত আকৌ এই যেটো কাপোৰটো এনেকুৱা কৰি ফল্ড কৰি আনি ইয়াৰ ওপৰেদি আৰু এটা চিলাই মাৰিম। তাৰপিছত ইয়াতে দি মিহি কৰি আৰু এটা চিলাই মাৰিম। তো এইটো চিলাই হোৱাৰ পিছত ইয়াৰ মাজত আমি এনেকুৱা কৰি ৰছীটো ৰাখি এইটো চিলাই মাৰিম। তো এইটো হ'ল তো এইটো হৈ গ'ল। হৈ যোৱাৰ পিছত ছেকেণ্ড আৰু এটা যেটো দিম তো এনেকুৱা কৰি আমি 3টা দিম। আৰু এইটো আমি কিমানখিনি ওপৰত দিম এই ফুলটো আমাৰ কিমানখিনি আহে সেইটো জুখি ল'ম। 3 ইঞ্চি আহে। তো ইয়াৰ পৰা আমাৰ এইটো 3 ইঞ্চি অথবা 3.5 ইঞ্চি ৰাখিব লাগিব। তো এইটো আমাৰ লটকনটো হৈ গ'ল। আৰু এনেকুৱা কৰি 10টা লটকন বনাই ল'ব লাগিব। তো কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু এই ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো এইটো মোৰ লটকনটো বনোৱা ক্লিয়াৰ হ'ল। তো মই এপাক আপোনালোকক দেখাই দি আছোঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। তো বাই বাই, লগ পাই আছোঁ আৰু এটা নতুন ভিডিঅ'ত।